এই কিমান চনত এইখিনি উদ্ধাৰ হৈছিল? এইটো 94 মানে 1994, 1994 চনত। তাৰ আগলৈকে এইখিনি কেনেকুৱা হৈ আছিলে? কাঠনি আছিলে, মানে কাঠনি হাবি জংঘল আছিল। ঘৰে ঘৰে কৰিছিলে পুৰা হয়, কিবা এটা কৰিছিলে। এই হিতেশ্বৰ শইকীয়া ভাষা দিয়া এবছৰ আগৰ পৰাই মোক ইয়াতে প্ৰথম শিৱসাগৰত প্ৰথম মেডামিস্ত্ৰী পাতিছিলে, দ্বিতীয়বাৰ মেডামিস্ত্ৰী ইয়াত হাবুঙত পাতিছিল। পাতিছিলে। আৰু এই যিখিনি ইয়াৰ মন্দিৰ, এই ঘৰবোৰ দেখিছোঁ, এইবোৰ কেতিয়া বনোৱা হৈছিল? এইটো এতিয়া লাহে লাহে চৰকাৰ দি আছে। এই সৰ্বানন্দ সোণোৱাল যে হয়, মুখ্যমন্ত্ৰী আছিলে, তেওঁ হেলিকপ্টাৰখন সেইখিনিতে ৰাখিছিলে। আচ্ছা, ইয়াতে হেলিকপ্টাৰ পৰিছিল। এই আগত এই ফিল্ডখন তাতে ৰাখিছিলে। ইয়াত কিমানটা গড় আছিল? দুটা গড় আছে। দুটা গড়। মুখ্য গড়টো এইখিনিতে আছিল নেকি? এইটো ভিতৰ গড়। এই ভিতৰৰ গড়, এই সিখন গেটৰ এই যিখন গেট আছে, দোকানবোৰ যে আছে, হয়, এই দোকানখনৰ পৰা এনেকৈ আছে ডাঙৰ চাৰিওফালে গড় আছে। চাৰিফালে আছে। 285 বিঘা মাটিৰ গোটেই গড়টো। সেইটো গড়ৰ ভিতৰতে 285 বিঘা আকৌ মাজতে এটা গড় আছে, এইখন যে গড় যিটো গড় দেখিছে, হয়। দুটা গড় এটা শুনা পাইছিলোঁ ইয়াতে কিবা অলৌকিক ঘটনা কিছুমান ঘটি গৈছে ইয়াতে। বহুত আছে, বহুত আছে, কিন্তু উলিয়াই দিয়া নাই এতিয়ালৈকে। হয়, কথাখিনি মানে ৰাখি থৈছে আৰু। ৰাখি থৈছে বস্তুখিনি। এইখিনি এইফালে প্ৰক্ৰিয়া আছে, তাত আছে, এইফালে মৈদাম এটা আছে, তাত নাই হয়। বাৰু। এইখিনি এই ঘৰটো তালৈ বৰ ডাঙৰ নাল এটা আছিলে, সেইটোত আছে। সেইটোত মানে কোনোবাই আমাৰ ইয়াৰ মানুহে কাঁহী বাতি যদি কাম সকামলৈ বিচাৰে, হয়, বাতিটো গধূলি তামপান এটা দি থৈ যাব, ৰাতিপুৱা কাঁহী বাতি উলিয়াই থৈ দিব। মানে এই ঘৰটোৰ ভিতৰত এতিয়া নাটটো তাত আছে, ডাঙৰ নাট এটা আছে। এই বহুত তাত নাদৰ ভিতৰত মানে বাচন বৰ্তন আছে, মানুহে যেতিয়া বিচাৰে বিচাৰ তামপান উলিয়াই থৈ দিয়ে, কিমান আকৌ লাগে সিমানখিনি দি থৈ দিয়ে। মানে এতিয়া অলৌকিক ঘটনা কিছুমান আছে, ইয়াৰ লগত জড়িত হৈ আছে। হয়, ইয়াত মানে নেপালী জাতি কোনো অন্য জাতি ইয়াত থাকিব নোৱাৰিলে, গোসাঁই বামুণ থাকিব নোৱাৰিলে, চব আঁতৰাই দিলে। অঁ, সত্ৰ মানে গোসাঁই মিলি ইয়াত সত্ৰ পাতিবলৈ লৈছিলে। হয়, একে